নমস্কাৰ, মোৰ নাম বলেন পিগু, অমৃতপুৰ জোনাই সাব ডিভিজন ডিষ্ট্ৰিক্ট ধেমাজি। বাদুলি ঠিক আমি সৰুৰ পৰাই দেখি আহিছোঁ, দেউতাৰ দিনৰ পৰাই মানে এই আছে, বাদুলি আছে। দেউতাই মানে এডোখৰ জংঘল আমাৰ দেউতাৰ লগত যিমানখিনি মাটি আছিলে তাৰ এডোখৰ মানে অংশ মানে চাফা নকৰাকৈ খেতি নকৰাকৈ হৰিণৰ হিচাপত দেউতাই মানে খুব এটা ভৱিষ্যত কিবা ভাবি পেলাই ৰাখিলে। তো এইখিনিতে চাৰিওফালে বনানীকৰণ শেষ হৈ কাৰণে গছ গছনি নাই চাৰিওফালে। ঠিক তেতিয়াৰ পৰাই মানে বাদুলি ইয়াত থাকিবলৈ আৰম্ভ কৰিলে। তাতে খুব মানে নিৰাপত্তা অনুভৱ কৰিলে, ছেফটি ফিল কৰিলে। তো তেতিয়াৰ পৰা বাঢ়ি আছে। তো আমি কেইটাও ভাই ককাই আমি দেউতা মৰি যোৱাৰ পিছতো আমি গছ গছনি ৰুই জংঘলটো অকণমান ভলিউম মানে যিটো আয়তন অলপমান ভৰাই আৰু বেছি তাৰমানে সিহঁতৰ বংশবৃদ্ধি হ'বলৈ ধৰিলে। অনুমানিক ঠিক তেনেকৈ হিচাপ কৰাটো সম্ভৱ নহয়, তথাপিও অনুমানিক প্ৰায় 20-25 হাজাৰ তেনেকৈ হ'ব। একেহাৰে কোৱাটো অলপ কঠিনেই হ'ব। ইমান বাদুলি আছে, হয়। এই বাদুলিখিনিৰ ৰক্ষণাবেক্ষণ নিওঁতে ইয়াত কোনো দুষ্কৃতিকাৰী বা চোৰাং চিকাৰী ইয়াত আহে নেকি? আহে, নোহোৱা নহয়। দিনৰ ভাগত বিশেষকৈ যিহেতু বাদুলি আপোনাৰ নিশাচৰ প্ৰাণী, ৰাতি সিহঁতে চিকাৰ কৰে, দিনত ৰেষ্ট লয়। ৰেষ্ট লোৱাৰ সময়ত সিহঁতে চিকাৰী আহে। কিছুমান মানুহ আহে এনেকৈ লুকাই আহে, আৰু যেতিয়া সিহঁতে মাৰিবলৈ সোমাব, জংঘলত সোমাব, তেতিয়া সিহঁতে খুব শুই যায়, মানে হুলস্থুল হৈ যায়। তেতিয়া গম পাওঁ আমি প্ৰটেকশ্যন দিওঁ এইখিনি। তাৰপিছত কিছুমান এনে চিকাৰীও আহে, ধৰক কিছুমান সভ্যভাৱে আহে, যে এনেকৈ লাগে ঔষধি চাপ লাগে কিবা ধৰণে তেনেকৈ আহে, মানে মাৰিম বুলি সিহঁতে পাৰ্মিশ্যন লয়। তো সিহঁতক ধুনীয়াকৈ বুজাই বঢ়াই পঠাওঁ যে এইটো ঔষধটো তেনেকৈ কোনো কথা নাই, সিহঁতে এটা বিলুপ্তপ্ৰায় প্ৰজাতি, তো ইহঁতক মাৰাটো ইমান এটা কিবা কথা নহয়। আমি এনেকৈ ইমান দিন ধৰি প্ৰটেকশ্যন কৰি আহিছোঁ, সিহঁতক বুজাই বঢ়াই ধুনীয়াকৈ কৈ পঠিয়াওঁ। চৰকাৰী ঘৰৰ পক্ষৰ পৰা কিবা সহায় সুবিধা আপুনি পাইছেনে পোৱা নাই আজিলৈকে? সহায় সুবিধা তেনেকৈ বিশেষ পোৱা নাই, তথাপিও আহিছে, কেইবাবাৰো নিউজ কৰিছে, আমাৰ ৰিপৰ্ট জোনাই স্থানীয় সাংবাদিকসকলে আহিছে। তো বহুতবাৰ ইয়াৰ নিউজ সংগ্ৰহ কৰি গৈছে, তেনেকৈ নিউজত প্ৰকাশ হৈছে। কিন্তু চৰকাৰী ফালৰ পৰা এতিয়ালৈকে কোনো তেনেধৰণৰ সহায় বিচাৰে নেকি আপুনি? সহায় বুলিবলৈ মই প্ৰটেকশ্যনৰ দিশটো অকণমান ক'ব বিচাৰোঁ। চৰকাৰক অলপ অনুৰোধ জনাব বিচাৰোঁ যে প্ৰটেকশ্যনৰ ক্ষেত্ৰত যিহেতু দুষ্প্ৰাপ্য বুলি ক'ব লাগিব বাদুলি, তো আজি চাৰিওফালে কমি আহিছে, বন্যপ্ৰাণী জীৱ জন্তুবিলাক কমি আহিছে। এনেহেন স্থলত যে বাদুলি যে ইয়াত নিজে অনুভৱ মানে খুব মানে ছেফটি অনুভৱ কৰি সিহঁতে নিৰাপদ অনুভৱ কৰি আছে, গতিকে এইটো কিমান দিনলৈ নিৰাপদ হৈ থাকিব, তেনেকৈ এটা কুৱেশ্যন আহি যায়। গতিকে তেনে ক্ষেত্ৰত যিহেতু ঘৰত মানুহ নথকা অৱস্থাত হয়তো কোনোবাই মাৰি লৈ যায়, আমি গম নাপাওঁগৈ। গতিকে তেনে ক্ষেত্ৰত অলপমান নিৰাপত্তাৰ দিশটো অলপমান যদি আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অলপ মানে বেছি সুবিধাজনক হ'ব বুলি ভাবোঁ। এই ক্ষেত্ৰত চৰকাৰে যদি ফেঞ্চিং বা তেনে অলপ বেৰা জাতীয় তেনেকৈ ধৰক ব্যৱস্থা কৰি দিয়ে, এইখিনিয়ে চৰকাৰৰ প্ৰতি মোৰ সুবিধা হ'ব। কিমান বিঘা মাটি আপুনি এই বাদুলিসকলৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে? প্ৰায় 20 বিঘামান মাটি হ'ব। সকলোখিনি মাটি ম্যাদী মাটি। এই বাদুলি থোৱাৰ কাৰণে আপোনাৰ খেতি বাতি কোনো নাই কৰা? একো নাই কৰা। হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।